Sri Urkhaugara Brahmo to pay the floral tribute on the statue of Mahatma Gandhi. May I request all the EMs, MCLAs, Vice Chancellor, Professor B.L. Ahujaji, and all the other dignitaries, esteemed dignitaries present among us, may I request all of you to please step forward and pay the floral tribute in front of the statue of Mahatma Gandhi. Thank you. Baydo hatkan gusai dok, Baydo. Baydo hatkan gusai dok. Oh Baydo. On this day, the entire country pays tribute to Mahatma Gandhi, and it is recognized as a national holiday. আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটো বিশ্বৰ অহিংস দিৱস হিচাপে পালন কৰে। ইয়াৰ মূল কাৰণটো হৈছে বিশ্ববাসীয়ে সদায় শান্তি বিচাৰে, কোনো হিংসা নিবিচাৰে। মানৱ জাতিটো কেতিয়াও হিংসক হ'ব নোৱাৰে। কিছুমান পৰিৱেশত আমি কেতিয়াবা হিংসাৰ আশ্ৰয় লয়, জানিতে অজানিতে। কিন্তু মানৱ জাতিৰ যিটো ভেলু আছে, যিটো মূল মানুহৰ যিটো মূল্যবোধ আছে, সেইটো কেতিয়াও হিংসক মানে নহয়। আমি হিংসা চিন্তা নকৰোঁ। আমাৰ চিন্তাধাৰা, আমাৰ যিটো মানুহৰ যি আমাৰ সকলো সময়ত আমি যি ধৰণৰ আমাৰ নিজৰ সমাজখন আমি বিচাৰোঁ, তাত আমি কেতিয়াও হিংসা নিবিচাৰোঁ। কিন্তু ইয়াৰ পিছতো বিশ্বত আমি চেঞ্চুৰিজ পৰা চেঞ্চুৰি, শতিকাৰ পৰা শতিকা আমি হিংসা দেখিবলৈ পাইছোঁ। এই হিংসাবিলাকৰ পিছতে ৰাষ্ট্ৰসংঘই ভাবিলে যে আমি অহিংসাটো এটা মন্ত্ৰ হিচাপলৈ আমি আগবাঢ়িব লাগিব। যিহেতু ভাৰতবৰ্ষ আজি এটা অহিংসাৰ দেশ, এটা শান্তিপ্ৰিয় দেশ বুলি গোটেই বিশ্বই ইতিমধ্যে গম পাইছে। ইয়াৰ মূল কাৰণটো হৈছে যে জাতিৰ পিতা মহাত্মা গান্ধী। আজি মানৱতাটোৱে আমি সৰ্বোচ্চ ওপৰত থৈ পেলাই কাম কৰিব লাগিব। মানুহে এজনক আনজনক হিংসা কৰা, এজনে আনজনক ভাবুকি দিয়া, এজনে আনজনৰ জীৱনৰ প্ৰতি এটা ভাবুকি সৃষ্টি কৰা, এই কথাবিলাক আমি বৰ্জন কৰিব লাগিব। পৃথিৱীত কোনো কাৰো জীৱন লোৱাৰ কাৰণে অধিকাৰ নাই, এইটো মানুহেই হওক বা জীৱ জন্তুৱেই হওক। এই কথাটোকে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী বিশ্বৰ অহিংসাৰ গুৰুৱে আমাক কৈ গৈছে। আৰু আজিৰ সময়ত যদি আমি কোনো হিংসা নকৰোঁ, আমি দেখিবলৈ পাম যে বিশ্বখন আমাৰ স্বৰ্গৰ নিচিনা হৈ গ'ল। কিন্তু আমি যেতিয়া এজনে আনজনক হিংসা কৰোঁ, হিংসাৰ কাৰ্যকলাপত লিপ্ত হওঁ, তেতিয়া দেখিবলৈ পাওঁ যে আমাৰ যি সুন্দৰ এখন ঘৰ, সুন্দৰ এখন গাঁও, সুন্দৰ এটা অঞ্চল, সুন্দৰ এটা দেশ, সেইটোৱে আমাৰ কাৰণে কিবা এটা ভাল নলগা জেগাৰ নিচিনা, এটা থ্ৰেট নিচিনা, এটা মানে ভয় লগা এটা জেগাৰ নিচিনা এনেকুৱা পৰিৱৰ্তন হয়। আমি বিটিআৰ বাসীও দশকৰ পৰা দশক ধৰি হিংসা আমি দেখিবলৈ পাইছোঁ। এই হিংসাত আমাৰ ল'ৰা ছোৱালী, আমাৰ মা দেউতা, আমাৰ মহিলাসকল, বাইদেউসকল, আমাৰ মাতৃসকল বহুত কষ্ট পাইছে। এই হিংসাৰ পৰা আজি আমি মুক্ত হ'বলৈ পাৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতিৰে বড়োলেণ্ডবাসীয়ে, বড়োলেণ্ডৰ সশস্ত্ৰ সংগ্ৰামীসকলে, আন্দোলনত যিসকল আছিলে, সেই সকলেও অহিংসাৰ নীতিত আহি আলোচনা বিলোচনা কৰি মূল কুটিত অহাৰ লগে লগে আমি দেখিবলৈ পালোঁ যোৱা ৩টা বছৰত বড়োলেণ্ড সম্পূৰ্ণভাৱে সকলোকে মৰম কৰিব লাগে। সেইটো হ'ল মানৱ ধৰ্ম। জাতিৰ পিতাই এবাৰ কোটেশ্যন এটা কৈছিলে যে মোক বয়সস্থ মানুহ বুলি মোৰ মূৰত ধৰি তুমি তোমাৰ ভৰিত মোৰ মূৰটো লুগাই দিব পাৰা, কিন্তু মই তোমাৰ ওচৰত ক্ষীণনত হোৱা নাই, মোৰ মনটো কেতিয়াও তোমাৰ ওচৰত ক্ষীণনত হোৱা নাই। মানে দুৰ্বল মানুহবিলাকক সবল মানুহবিলাকে কেতিয়াবা দমন কৰি ৰাখিব বিচাৰে। আমি অফিচ আদালততে হওক,
কোর্ট কাছাৰীতে হওক দৈনন্দিন সমাজ জীৱনতে হওক যেতিয়া আমি দেখিবলৈ পাওঁ যে মানুহজন ভালকে শিক্ষা দীক্ষা লোৱা নহয় ভাল ড্ৰেছ পিন্ধি অহা নাই ভালকে কথা ক'বলৈ নাজানে তেতিয়া সেই মানুহৰ ওপৰত আমি কি কৰোঁ আমি প্ৰেছাৰ দিওঁ তেখেতকে আমি আৰু অলপ মানে মানসিক কষ্ট দিওঁ যে বেছিকে মানে তেখেতে গম পালে যে তেখেতে কথাটো বুজি পোৱা নাই কিবা কাৰণত শিক্ষা ল'ব পৰা নাই কিবা কাৰণত তেখেতে ধনী হ'ব পৰা নাই কিন্তু তেখেতেও এজন মানৱ হয় এই কাৰণে মানৱ জাতিটোক সন্মান কৰা আমাৰ সকলো মনত থাকিব লাগিব তেতিয়া আমি দেখিবলৈ পাম গোটেই বিশ্বখনে মানে স্বৰ্গৰ নিচিনা হৈ গ'ল বহুত সুন্দৰ হৈ গ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত